বিটিসি নিৰ্বাচন আৰু এই বিটিসি নিৰ্বাচনৰ বতাহৰ মাজতে মন্ত্ৰী বিমল বৰাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে একেটা সময়তে আন কেবাটাও প্ৰান্তত দেখিবলৈ পোৱা গৈছে এফালে বিজেপি আনফালে ইউপিপিএল আনফালে বিপিএফ মুঠৰ ওপৰত সকলোতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে বিটিসি দখল কৰাৰ পৰিকল্পনা কৰিছে ২৬ তাৰিখে গম পোৱা যাব ২৬ ছেপ্টেম্বৰত গম পোৱা যাব বিটিসি দখল কৰিব কোনে আমাৰ প্ৰাৰ্থী ৰমেন মদাহী এই কোকলাবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব আমি প্ৰদান কৰিছোঁ আৰু আৰম্ভণি হৈছে ৰাইজৰ যথেষ্ট মৰম চেনে ইতিমধ্যে আমাৰ প্ৰাৰ্থীগৰাকীয়ে পাবলৈ সক্ষম হৈছে গাঁৱে ভূঞে তেখেতে ইতিমধ্যে পৰিভ্ৰমণ কৰিছে আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও অতি উৎসাহেৰে তেখেতৰ হৈ লাহে লাহে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আজি কিছু সময়ৰ পূৰ্বে মোক দলে ইয়াতে দায়িত্ব দিছে তত্ত্বাৱধায়ক হিচাপে আজি উপস্থিত হৈছেহি আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ কি পৰিকল্পনাৰে আমি আগন্তুক নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু আজি কোকলাবাৰী এই জালাহাট এই কাৰ্যালয়ো আজি মুকলি কৰা হৈছে গতিকে লাহে লাহে আমি সাংগঠনিক কামসমূহ আগবঢ়াই লৈ যাম যিহেতু বিজেপিত নতুন মুখ বুলি আমি ক'ম গতিকে এই ক্ষেত্ৰত নিৰ্বাচনী বৈতৰণি পাৰ কৰাত কিবা অসুবিধা বেলেগ দলৰ পৰা প্ৰত্যাহ্বান স্বৰূপ কিবা থাকিব নেকি নিৰ্বাচনততো প্ৰত্যাহ্বান ডেফিনেটলি থাকিব কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ নিজৰ ৰাইজৰ ওচৰত সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব আৰু বিগত দিনবিলাকত সকলোৱে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিয়ে আহিছে কিন্তু মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসম চৰকাৰে ৰাইজক যি ধৰণে ৰাইজৰ মনৰ আশা আকাংক্ষাসমূহ বাস্তৱতাৰ দিশেৰে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে মই ভাবোঁ যে দলৰ এই কমিটমেণ্টৰ প্ৰতি ৰাইজৰ নিশ্চিতভাৱে আস্থা আছে আৰু আমাৰ প্ৰাৰ্থীজনক বিজয়ী সাব্যস্ত কৰিব এতিয়ালৈকে সেই পিকচাৰ এতিয়ালৈকে ওলোৱা নাই যিহেতু ভেৰি আৰ্লি আজি জাষ্ট এতিয়াও ইলেকশ্যনলৈ আমাৰ ১৪টা দিন আছে নহয় ১৪-১৫টা দিন আছে গতিকে ইলেকশ্যন ওচৰ চাপি অহাৰ লগে লগে আপুনি এই দৃশ্যটো গম পোৱা যায় আৰু যিহেতু মই আজি জাষ্ট আহিছোঁহে মই এঘণ্টাও হোৱা নাই ১-১.৫ ঘণ্টা হৈছে গতিকে গোটেই সমষ্টিটো পৰিভ্ৰমণ নকৰাকৈ এতিয়া কোৱাটো উচিত নহয় মই কৈছোঁ অকণমান সময় লাগিব বহুত বেছি আৰ্লি প্ৰিজামশ্যন ভাল নহয় আৰু অলপ দিন বাগৰাৰ লগে লগে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিটিচিত বসবাস কৰা সকলো স্তৰৰ জনসাধাৰণৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৰে মৰম পাবৰ কাৰণে সক্ষম হ'ব আমি চাওক এখন ডেভেলপ BTR হওক বা BTC হওক ডেভেলপ এটা অঞ্চল হিচাপে লৈ যাবৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত থাকিব কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা ৰাজ্য চৰকাৰৰ সহযোগিতা আৰু সাংবিধানিকভাৱে প্ৰদান কৰা বড়োলেণ্ড টেৰিটৰিয়েল যি ৰিজনৰ যি গভৰ্ণমেণ্ট এই গভৰ্ণমেণ্টখন যাতে এম্পাৱাৰ হয় আৰু সেই এম্পাৱাৰমেণ্টৰ জৰিয়তে জনসাধাৰণে এখন চৰকাৰৰ পৰা পাবলগীয়া যিসমূহ সা সুবিধা তেওঁলোকৰ প্ৰতি থকা যি ন্যায় সেই ন্যায় যাতে পায় তাৰ কাৰণে আমি এম্পাৱাৰ কৰিম যদি